रशीदा खातून पार्वती मुंडा আমার দাতা সুৰজ বসুমতাৰী যে আমি বাবা বুলি মাতোঁ তেখেতৰ নিজৰ ভনীয়েক বুবু বুলি ঘৰত সকলোৱে মাতে। বাবলি দে मीना बरुआ ইহঁতক দি পঠাই আছ নে কি? পাৰ্বতী ঘাটুৱাৰী তাই অহা নাই। আমি যিবিলাক খবৰ লৈছোঁ বহুতে কৈছে কোনোবাই ঘৰে ঘৰে কাম কৰিবলৈ যায়, কোনোবা হাজিৰা কৰিবলৈ যায়, সেইকাৰণে আমি তেওঁলোকক লগ নাপাম। সেইকাৰণে আজিৰ দিনটোৱে সিদ্ধান্ত লৈছিলোঁ, কাৰণ যিহেতু আজিৰ দিনটো প্ৰায় ছুটি থাকে। ধুনীয়া সুন্দৰ পদক্ষেপ এটি পাইছোঁ আৰু বিপুল দা আৰু সমন্বয় সমিতিৰ জৰিয়তে আমি এই পদক্ষেপটো লৈ ধৰক দুখীয়া দৰিদ্ৰ পৰিয়ালবৰ্গক আমি যি দুটামান কম্বল আগবঢ়াব পাৰিছোঁ তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ বিপুল দাক। আজি তেখেতৰ জৰিয়তে আমি পাৰিলোঁ এয়া কৰিবলৈ আৰু চকুৰ আগত দেখি আছোঁ মানুহবোৰৰ বহুত ঠাণ্ডাত বৰ অসুবিধাত আছে। সেইটো কাৰণে আজি ঘৰৰ পৰিয়ালবৰ্গই ভাবিলে আৰু দুটামান সহায় কৰি তেওঁলোকক অকণমান আমি সহায়ৰ হাতটো আগবঢ়াওঁ বুলি। আমি সমন্বয় সমিতি আৰু চেভ এলিফেণ্ট এই সংস্থাৰ তৰফৰ পৰা আৰু ৰাইজৰ তৰফৰ পৰা বিশেষকৈ আমি এই পৰিয়ালবৰ্গটিক আমি বিশেষভাৱে এইকাৰণেই ধন্যবাদ দিছোঁ। তেওঁলোকে ওলাই আহিছে যে আমাৰ যিসকল বহুত দুখীয়া মানুহ আছে ৰঙাপাৰা অঞ্চলত, তেওঁলোকে এখন কাপোৰৰ কাৰণে, এখন কম্বলৰ কাৰণে তেওঁলোকে গোটেই ৰাতি সাৰি থাকিবলগীয়া হয়। যাৰ কাৰণে তেওঁলোকে আমাৰ যুৱ ব্যৱসায়ী সুৰজ বসুমতাৰী, আমি সকলোৱে তাক বাবা বুলি মাতোঁ, আৰু তেখেতৰ ভণ্টি লক্ষী বসুমতাৰী তেখেতেও আমাৰ মাজলৈ ওলাই আহিছে আৰু তেওঁলোকে যথেষ্ট আমাৰ দুখীয়া মানুহসকলক এই কম্বল বিতৰণ কৰি আজি সহায় কৰিবলৈ আগবাঢ়ি ওলাই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।